हेलो एवरीवन কি খবৰ সকলোৰে নিশ্চয় ভালে আছা মোৰো ভাল পঢ়া শুনা কেনেকুৱা চলিছে বাৰু তোমালোকৰ নিশ্চয় ভালে চলিছে নহয় জানো আজি তোমালোকৰ হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ যেটো আমাৰ ভাৰতীয় আদৰ্শত বৈৰাগ্য সেই পাঠটোৰ বিষয়ে অকনমান আমি আলোচনা কৰিম ঠিক আছে এতিয়া তোমালোকে মন কৰিছাই নিশ্চয় ভাৰতীয় আদৰ্শত বৈৰাগ্য হয়নে আমাৰ পাঠটোৰ নামটো কি ভাৰতীয় আদৰ্শত বৈৰাগ্য এতিয়া তাৰ আগতে আমি পাঠৰ ভিতৰলে সোমোৱাৰ আগতে বৈৰাগ্য ইয়াত যেখাৰ শব্দ দিছে এটা বৈৰাগ্য এতিয়া বৈৰাগ্য কি হয় তাৰ বিষয়ে আমি কি হ'ব লাগিব জানিব লাগিব হয়নে এতিয়া তোমালোকে চাবা যেতিয়া বিষয় বা ইন্দ্ৰিয় ভোগৰ প্ৰতি যেটো আমাৰ অনাশক্তি আহিব যেতিয়া আমাৰ পঞ্চ ইন্দ্ৰিয় আমাক কি কৰে আমাৰ পঞ্চ ইন্দ্ৰিয় কি আমাৰ চকু কাণ নাক জিভা ছাল হয়নে এই পঞ্চ ইন্দ্ৰিয় সদায় আমাক কি কৰে যিকোনো এটা বিষয়ৰ প্ৰতি সদায় কি কৰে আমাক আকৃষ্ট কৰে সেই বিষয় বা বস্তুটোৰ প্ৰতি সদায় আমাক কি কৰে আকৃষ্ট কৰে সেই যেটো ভাব সেই ভাবক আমি কি কৰিব লাগিব বৰ্জন কৰিব লাগিব অৰ্থাৎ আমি তাৰ প্ৰতি কি আহিব লাগিব অনাশক্তি আহিব লাগিব য'ত আমাৰ কোনো ধৰণৰ আকৰ্ষণ নাথাকিব সেয়াই হৈছে প্ৰকৃত বৈৰাগ্য এতিয়া পাঠটোৰ মাজলৈ আমি যেতিয়া আহিম পাঠটো যেতিয়া পঢ়িম প্ৰকৃত বৈৰাগ্য কি খুব ধুনিয়াকৈ আমাৰ ইয়াত পাঠত দিছে এতিয়া এই পাঠটোৰ লিখক আছিল কোন তীৰ্থনাথ শৰ্মা আৰু তোমালোকে খুব ধুনিয়াকৈ লিখকৰ পৰিচয়টো এবাৰ ভালদৰে পঢ়িবা আৰু ইয়াৰ পৰা প্ৰশ্ন অহা দেখা যায় এতিয়া আমি ইয়াত মনত ৰাখিবলগীয়া পইণ্ট কেটা কি আছে তীৰ্থনাথ শৰ্মাদেৱৰ তেওঁৰ বিভিন্ন ধৰণৰ ৰচনা কৰিছিল সেই গ্ৰন্থসমূহ কি আছিল বিভিন্ন ধৰণৰ বিষয়ৰ তেওঁ গ্ৰন্থ লিখিছিল সেই গ্ৰন্থসমূহৰ ভিতৰত আছিল মহাত্মাৰ বাণী গান্ধীৰ শিক্ষাসাৰ পঞ্চপুষ্প ভক্তিবাদ আউনিয়াতি সত্ৰ বুৰঞ্জী ঝাঁচীৰ ৰাণী বেণুধৰ শৰ্মাৰ জীৱনী উল্লেখযোগ্য তেওঁৰ গ্ৰন্থ আৰু তাৰে লগতে আৰু এটা কথা তোমালোকে সদায় মনত ৰাখিবা যে তেওঁৰ যিখন এখনে মাত্ৰ কবিতা পুথি আছিল একমাত্ৰ কবিতা পুথি সেইখনৰ নাম হৈছে কামখেন্দুৰ মনত ৰাখিবা পৰীক্ষাত আহি থাকে আৰু তেওঁ কি কৰিছিল মাকুম অধিৱেশনত তেওঁ সভাপতিত্বৰ ভাৰ লৈছিল মানে কোট সাহিত্য সভাৰ সভাপতিত্ব ভাৰ লৈছিল মাকুমত 1971 চনত ঠিক আছে এতিয়া তোমালোকে এবাৰ পাঠটোলে আহিলৈ নিশ্চয় গম পাবা যেতিয়া তোমালোকে ডিটেইলছ গুটেখিনি পঢ়িবা আৰু মই এই পাঠটো খুব ধুনিয়াকৈ তোমালোকক পাইঠা আমাৰ যেটো পাইঠা 360 এপ তাত মই খুব ধুনিয়াকৈ ডিটেইলছ ওয়াইজ পঢ়াইছো এতিয়া তোমালোকক জাস্ট মই হাৰমৰ্মখিনিহে ক'ব বিচাৰিছো যদি তোমালোকে সেই পাঠটো জয়েন হ'ব বিচাৰা সেই পাঠটো চাব বিচাৰা আমাৰ পাইঠা 360 যেটো এপ আছে হেতু ডাউনলোড কৰিব পাৰিবা আৰু তাতে তুমি সকলোখিনি কিতাপত যিদৰে আছে লাইন বাই লাইন মই খুব ধুনিয়াকৈ পঢ়াই থৈছো এবাৰ চেক কৰি ল'ব পাৰিবা ঠিক আছে আজি মই অকনমান তোমালোকৰ পাঠটোতনো কি আছে সেই হাৰমৰ্মখিনি তোমালোকৰ আগত ক'বলৈ ওলাইছো ঠিক আছে এতিয়া আমাৰ প্ৰথমতে আমাক কি কৈছিল যে প্ৰকৃততে ত্যাগ বা বৈৰাগ্য হৈছে এটা মনোধৰ্ম এতিয়া মনোধৰ্ম বুলি কিয় কৈছে তাৰ কাৰণটো আমি জানিব লাগিব হয়নে নহয় মনোধৰ্ম বুলি কোৱাৰ এটাই কাৰণ হৈছে ই হৈছে মনৰ লগৰ সম্পৰ্ক আছে সেই কাৰণে কি কৈছে ত্যাগ বা বৈৰাগ্য হৈছে এক মনোধৰ্ম য'ত আমাৰ মনৰ লগত সুসম্বন্ধ আছে কাৰণ যদি আমি কিবা এটা বস্তু বা বিষয় উভৈনদী হৈ থকাৰ পাছতো কিমানখিনি ভোগ কৰিব পাৰো বা কিমানখিনি ভোগ কৰিব লাগে সেইখিনি আমাৰ নিৰ্ভৰ কৰিব কি হয় ব্যক্তিভেদে আমাৰ মনৰ ওপৰত যিকোনো বস্তু আমাৰ ওচৰত আছে বুলি আমি সকলোখিনি যে শেষ কৰি পেলাম তেনে নহয় কিন্তু আমাৰ কিমানটো প্ৰয়োজন কিমানখিনিহে আমি কি কৰিব লাগে বুলি কৈছে ভোগ কৰিব লাগে আৰু বৈৰাগ্য হৈছে এক মনোধৰ্ম ঠিক আছে এতিয়া চাবা কোনো এটা বস্তু বা বিষয় সমৃদ্ধি ঘটুৱাটোৱে হৈছে প্ৰকৃত বৈৰাগ্য কিতাপত খুব ধুনিয়াকৈ আছে তোমালোকৰ যে যিকোনো এটা বস্তু আমি যেতিয়া সমৃদ্ধিশালী কৰিম বা সমৃদ্ধি ঘটুৱাম সেয়াই হৈছে আমাৰ প্ৰকৃত ত্যাগ অৰ্থাৎ যেতিয়া আমি সংযতভাৱে থাকি যিমানখিনি প্ৰয়োজন সিমানখিনি আমি কি কৰিব লাগিব গ্ৰহণ কৰিব লাগিব নিজে গ্ৰহণ কৰিব লাগিব আৰু বাকি থকাখিনি আমি কি কৰিব লাগিব বেলেগক অৰ্থাৎ যাৰ প্ৰয়োজন যাৰ নিতান্তই প্ৰয়োজন তেওঁলোকক আমি বিলাই দিব লাগিব ঠিক আছে তাৰ পাছত তোমালোকক ইয়াত এটা বস্তু উল্লেখ কৰিছিলে যে যিকোনো এটা বস্তু বা সম্পদ আমি পাইছো বুলি অকল উপভোগ কৰিলে নহব কাৰণ কিয় নিজৰ যিমানখিনি আমাৰ প্ৰয়োজন আমি সিমানখিনিহে কি কৰিম ভোগ কৰিম অৰ্থাৎ আমি যিমানখিনি নিজক সমৃদ্ধিশালী কৰিবৰ কাৰণে আমাৰ প্ৰয়োজন আমি সিমানখিনিহে কি কৰিম
ভোগ কৰিম অৰ্থাৎ তাৰ পিছত আমি যিখিনি থাকি যাব বা ৰৈ যাব সেইখিনি আমি কি কৰিব লাগিব নোপোৱা জনক বা নথকা জনক আমি কি কৰিব লাগিব সহায় কৰিব লাগিব তেওঁলোকৰ যদি কিবা নথকা জনৰ অভাৱ হৈছে তেওঁলোকক আমি কি কৰিব লাগিব সহায়ৰ হাত আগবঢ়ুৱাই হৈছে আমাৰ প্ৰকৃত বৈৰাগ্য অৰ্থাৎ কি প্ৰকৃত বৈৰাগ্য অৰ্থাৎ আমাৰ ত্যাগ কাৰণ আমাৰ কোনো ধৰণৰ নিচা নাই তাৰ প্ৰতি আমাৰ কোনো ধৰণৰ আসক্তি নাই যে মোৰ আছে বুলিয়েনো মই বেলেগক কিয় দিম এনেকুৱা ধৰণৰ মনোভাৱ নাই সেইকাৰণেহে আমি আনক কি কৰিব পাৰিছো নিজৰ যিখিনি প্ৰয়োজনীয় সেইখিনি আমি ফুলফিল কৰাৰ পিছত আনক সহায় কৰিবলৈ আগবাঢ়িছো সেয়াই হৈছে প্ৰকৃত ত্যাগ বা বৈৰাগ্য এতিয়া তোমালোকৰ পাঠ্যপুথিত খুব ধুনীয়াকৈ আৰু এটা কথা উল্লেখ কৰিছিল যে ভাৰতীয় আদৰ্শৰ জীৱনৰ 4টা স্তৰ পোৱা যায় বুলি কৈছিল সেই স্তৰ কেইটা কি আছিল ব্ৰহ্মচৰ্য গ্ৰাহস্থ বানপ্ৰস্থ আৰু সন্ন্যাস এটা এই 4 স্তৰতে আমাৰ কি হৈছে প্ৰত্যেকজন ব্যক্তিৰে নিজৰ জীৱনৰ নিদৰ্শন পোৱা যায় কিয়নো এটা ব্ৰহ্মচৰ্যৰ প্ৰথম চোৱা কালক কয় যে ব্ৰহ্মচৰ্য এই চোৱা কালত কি কৰে জানানে গুৰুৰ আশ্ৰয়ত থাকি গুৰুৰ সান্নিধ্যত থাকি কি কৰে লৰা ছোৱালীয়ে বা শিশুসকলে কি কৰে জ্ঞান লাভ কৰিবলৈ সুবিধা পায় এতিয়া তোমালোক কোনটো ফেজত আছা বুলি ক'লে আমি তোমালোকে কি কবা তোমালোকে ব্ৰহ্মচৰ্য ফেজত আছা আৰু তোমালোকে ইতিমধ্যে জানা ব্ৰহ্মচৰ্য স্তৰত তোমালোকে কি কৰিবলৈ পাবা জানানে গুৰুৰ যেতিয়া সান্নিধ্যত থাকি তোমালোকে জ্ঞান লাভ কৰিছা অকল কিতাপৰ জ্ঞানেই নহয় তেওঁলোকে কি হয় আধ্যাত্মিক জ্ঞান হ'ব পাৰে সেয়া চাৰিত্ৰিক জ্ঞান চাৰিত্ৰিক গঠনৰ জ্ঞান এনেকুৱা সকলো ধৰণৰ জ্ঞান তাত উপলব্ধ তাৰ পাছতে আমাৰ আহিব কি গ্ৰাহস্থ জীৱন হৈছে যেতিয়া আমি শিক্ষা সাং কৰি পঢ়া শুনা শেষ কৰি আমি কি কৰিব লাগিব সংসাৰৰ ধৰ্মত মনোনিৱেশ কৰিব লাগিব অৰ্থাৎ আমি কি কৰিব লাগিব গ্ৰাহস্থ আশ্ৰয়ত আমি মনোনিৱেশ কৰিব লাগিব এই পৰ্যায়ত আমি কি কৰিব লাগিব সংসাৰ এখন কেনেদৰে সুখেৰে সমৃদ্ধিশালী কৰি আমি কি কৰিব লাগিব জীৱনৰ বিয়নি বেলাত আমি কি কৰিব লাগিব নিজৰ যি সুন্দৰকৈ আমি যিখিনি শিকি আহিছো সেই বস্তুখিনি আমি কি কৰিব লাগিব এই গ্ৰাহস্থ জীৱনত সেই জ্ঞান ভাণ্ডাৰৰ আমি ইউজ কৰি বা সেইখিনি আমি ব্যৱহাৰ কৰি সংসাৰখন ভালদৰে চলোৱাৰ লগতে আমি তাৰ লগত কি কৰিব লাগিব সমাজখনৰ হকে কিছুমান কাম কৰি যাব লাগিব সেই আমাৰ দায়িত্বটো আমাৰ কোনটো ফেজত থাকিব গ্ৰাহস্থ ফেজত থাকিব বা গ্ৰাহস্থ স্তৰত থাকিব তাৰ পাছত আহিলে আমাৰ বানপ্ৰস্থ এতিয়া বানপ্ৰস্থটো কি হৈছে গ্ৰাহস্থ জীৱন আমি যেতিয়া শেষ কৰিম শেষ কৰাৰ পাছত আমাৰ শৰীৰৰ যি অৱসাদ সময় আহিব সেই সময়ছোৱাকে আচলতে বানপ্ৰস্থ পৰ্যায় বা বানপ্ৰস্থ আশ্ৰয় বুলি কোৱা হয় ঠিক আছে একেবাৰে শেষৰ স্তৰটো হৈছে সন্ন্যাস য'ত আমি কি কৰিম জীৱনৰ অন্তিম সময়ত সংসাৰৰ মোহ মায়া সকলোবোৰ ত্যাগ কৰি আমি কি কৰিম ধৰ্ম চিন্তা কৰি আত্মাৰ সদ্গতিৰ হকে আমি যেতিয়া কামনা কৰিম বা সেই কামনাৰে আমি দিন ৰাত কি কৰিম অতিবাহিত কৰিম সেই সময়ছোৱাই হৈছে সন্ন্যাস এতিয়া আমাৰ সকলোৰে কি হ'ব এটা ফেজ আহিব সেই ফেজতে আমি যদি আমাৰ অকাল মৃত্যু নহয় তেনেহলে কিন্তু আমি এই 4টা স্তৰ পাৰ কৰিয়ে আমি এই ইহলীলা সম্পূৰ্ণ কৰিব লাগিব ঠিক আছে ইমানৰে বুজি পালানে পাইছা নিশ্চয় এখিনি মই খুব ধুনীয়াকৈ তোমালোকৰ এপত পঢ়াই থোৱা আছে যাৰ মই এতিয়া সাৰমৰ্মখিনিহে তোমালোকক কৈ আছো যে বুজিবলৈ সুবিধা হোৱাকৈ তাৰ পাছতে কিতাপত উল্লেখ কৰিছিলে যে দান কেনেদৰে দিব লাগে ঠিক আছে পাঠ্যপুথি তোমালোকৰ উল্লেখ কৰা আছে যে দান কেনেদৰে দিব লাগে বুলি ক'লে আমি কি ক'ম যে দান সদায় আমি মুক্ত হস্তে কোনো ধৰণৰ তাত কি থাকিব নালাগিব তুমি যদি কিবা এটা দিছা তুমি এটা শুদ্ধ মন লৈ দিয়া যদি তুমি শুদ্ধ মনটো লৈ দিব নোৱাৰা তেন্তে তুমি সেই দান দিব নালাগে এতিয়া আমাক খুব ধুনীয়াকৈ ইয়াত এটা তোমালোকক হেৰি দিছিল শ্লোক এটা দিছিল যে শ্ৰদ্ধায়া দেৱম অশ্ৰদ্ধায়া অদেৱম শ্ৰেয় দেৱম হিয়া দেৱম ভিয়া দেৱম সংবিতা দেৱম এটা কি কৈছে যদি তুমি পাৰিছা তুমি শুদ্ধ মনেৰে দান কৰা অশুদ্ধ মন লৈ তুমি দান নকৰিবা বা নিদিলে নহয় এনে ধৰণৰ ভাৱ লৈ তুমি কেতিয়াও দান নকৰিবা ঠিক আছে এনেদৰে খুব ধুনীয়াকৈ কৈছিল আৰু এটা কথা কৈছিল যে শ্ৰেয়া দেৱম ভিয়া দেৱম হিয়া দেৱম সংবিতা দেৱম মানে মোৰনো কি আছে বুলি ভাবি একোকে নিদো বুলি ভাবি হাত সাবতি থাকিব নালাগে যদি তোমাৰ ওচৰত আছে তেনেহলে তুমি সেই নাম মাত্ৰখিনি দিও কিন্তু সেই
ভালদৰে শুদ্ধ মন এটা লৈ দিব পাৰিবা যদি তুমি দিছো বুলি কৈ যদি নিন্দা ভাৱ এটা লৈ পিনি তুমি কাৰোবাক কিবা এটা দান কৰিছা সেয়া কিন্তু দানত নপৰে বুলি কৈছে ঠিক আছে ইমানলৈকে তোমালোকে নিশ্চয় বুজি পাইছা বাকিখিনি খুব ধুনীয়াকৈ এপত পঢ়ুৱা আছে এবাৰ চাবা নিশ্চয় উপকৃত হবা ঠিক আছে থ্যাংক ইউ